বুকুত লৈ ঘূৰি ফুৰিছোঁ। আমি অফিচিয়েল যিটো ডিউটিটো কৰিছোঁ যদিও কিন্তু মনত খুব বেজাৰ আৰু বিশেষকৈ মই পৰিবহণৰ এজন কৰ্মী হিচাপে যোৱা দিনবিলাকত জুবিনৰ লগত মোৰ এটা খুব সুসম্পৰ্ক আছিলে। মই ধুবুৰীত যেতিয়া জিলা পৰিবহণ বিষয়া আছে তেতিয়া প্ৰথম তেওঁ জুবিনক এটা আমি তাত বিহু মঞ্চত পথ সুৰক্ষা গীতৰ এটা এলবাম মুকলি কৰাইছিলোঁ। তাৰ পাছতে মই বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁক লগ পাই থাকোঁ। যেতিয়াই মোক লগ হৈ দূৰৰ পৰাই চিঞৰটা মাৰিছে গৌতমদাক বুলি কৈছিলোঁ। আৰু যোৱা দিনবিলাকত আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ, জুবিনৰ লগত আমাৰ পৰিবহণৰ আৰু এটা সম্পৰ্ক আছে। পথ সুৰক্ষাৰ নীতি নিয়মত জুবিনক যেতিয়া কৈছিলোঁ যে জুবিন এটা অনুৰোধ কৰিব লাগে, গৌতমদা কি অনুৰোধ? মই বোলো এনেকুৱা তোমাক যিহেতু য়ং জেনেৰেশ্যনে ফ'ল' কৰে, গতিকে য়ং জেনেৰেশ্যনক এটা এপিল কৰিব লাগে যে দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰিব লাগে আৰু সুৰাপান কৰি যাতে গাড়ী নচলায়। তেওঁ কৈছে মই তাৎক্ষণিকভাৱে জুবিনে কৈছিলে মোৰ যদি এষাৰ বাক্যৰে কাৰোবাৰ জীৱন বচাব পাৰি তাতকৈ ডাঙৰ কথা নাই। আৰু জুবিনে বেলেগ কালচাৰেল প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতেই তেওঁ তেতিয়া কৈছিলে, মই বৰপেটা এটা এক্সাম্পল কওঁ, বৰপেটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী প্ৰগ্ৰেমত তেওঁ কৈছিলে যে বৰপেটাত তেতিয়া হেলমেট পিন্ধা অভ্যাস নাছিলে। যেতিয়াই জুবিনে ক'লে যে সকলোৱে দুচকীয়া বাহন চলাই হেলমেট পৰিধান কৰিব আৰু সুৰাপান কৰি কেতিয়া গাড়ী নচলাব, এটা পৰৱৰ্তী দিনত মই যে দোকানবিলাকত সুধি খবৰ ল'লোঁ ইমান হেলমেট বিক্ৰী গ'ল। আৰু সেইটোৱে এটা নিদৰ্শন যে অসমীয়া সমাজ জীৱনত আমাৰ জুবিনৰ প্ৰভাৱটো কেনেকুৱা। আমাৰ প্ৰত্যেকটো প্ৰজন্মই আজি দেখিছে সকলোৱে বেজাৰ, আজি সকলোৱে বুঢ়াৰ পৰা ডেকালৈকে উঠি আহিছে। আজি যোৱা 3 দিন ধৰি কোনো নিদ্ৰাহীনতাত আছে। আজিও আপোনালোকে সৰুসজাইতে কওক, এয়াৰপৰ্টৰ পৰা যোৱাকালি আমি এয়াৰপৰ্টতো দেখিলোঁ বা সৰুসজাইতো এইকেইদিন আছোঁ বা কাহিলীপাৰাতে হওক, যি অঞ্চলতে জুবিনৰ নাম বঁটাটো গৈছে সেই অঞ্চলতে লোকেল লোকাৰণ্য। আজি এইফালে সোণাপুৰৰ ফালে এইটো বঁটাটো আহিছে, আজি এইটো চাইডেও লোকেল লোকাৰণ্য ইতিমধ্যে আৰম্ভ হৈছে। গতিকে জুবিনে আমাৰ আকাশে বতাহে ভূপেনদাৰ পাছত জুবিনে আজি মানে আমাৰ অসমখনক চাৰিওফালে ঢাকি ৰাখিছিলে। আজি জুবিনৰ শূন্যতা আমি ভাবিবই নোৱাৰোঁ। মই আজি এইটো অঞ্চলত আহিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। ৰাইজেও সকলোৱে এই কথাই কৈছে যে জুবিন নাই মানে আমাৰ সাংস্কৃতিক জগতখনৰ এটা ডাঙৰ শূন্যতা, অসমীয়া সমাজ জীৱনখনৰ ডাঙৰ শূন্যতা। হয়, সেইটোৱে ভাৱ হৈছে। তথাপিও এটা কথা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, জুবিনে য'তে যেনেকৈ থাকক ভালে থাকক আৰু জুবিনৰ সৃষ্টিখিনি সদায় সকলো সময়তে অমৰ হৈ থাকক। আৰু জুবিনৰ কৰ্মৰাজিখিনি আমি যুৱ প্ৰজন্মই আগবঢ়াই নি আৰু মই সকলোকে অনুৰোধ জনাইছোঁ শান্তি শৃংখলা বৰ্তাই ৰাখি আমাৰ এই যিখিনি আৰ্থিক কৰ্মখিনি সুকলমে পাৰ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব লাগে, তেওঁ যাতে চিৰশান্তি লাভ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।